সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰদান কৰা বিকল্প প্ৰপত্ৰত অসমৰ 98% শিক্ষকে সহি কৰিছে আৰু মাত্ৰ 2% শিক্ষকেহে সহি কৰা নাই বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শেহতীয়াভাৱে প্ৰকাশ কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। শিক্ষামন্ত্ৰীগৰাকীয়ে কি তথ্যৰ আধাৰত এই মন্তব্য প্ৰদান কৰিলে তাক ৰাজহুৱা কৰিবলৈকো আহ্বান জনাইছে সংগঠনটোৰ নেতৃত্ববৰ্গই। আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীক এই আহ্বান জনাই সংগঠনটোৰ নেতৃবৰ্গই লগতে সদৰি কৰা মতে শিক্ষামন্ত্ৰীগৰাকীয়ে দুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি বিকল্প প্ৰপত্ৰত মাত্ৰ 2% শিক্ষকেহে সহি নকৰি ষড়যন্ত্ৰমূলকভাৱে উচ্চ ন্যায়ালয়ত গোচৰ তৰি সমগ্ৰ ব্যৱস্থাটোত ব্যাঘাত জন্মা বুলি উল্লেখ কৰিছিল। শিক্ষামন্ত্ৰীগৰাকীয়ে 98% শিক্ষকে সহি কৰা বুলি ক'লেও বৰ্তমানেও নিয়মীয়াকৰণৰ বিকল্প প্ৰপত্ৰত প্ৰায় 12,000 শিক্ষকে স্বাক্ষৰ নকৰাকৈ আছে আৰু সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দ্বাৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত বেতন সুৰক্ষা নিয়মীয়াকৰণৰ বাবে তৰা গোচৰটোৰ চূড়ান্ত ৰায়দানৰ অপেক্ষাত আছে। ৰাজ্যৰ 35,327 জন শিক্ষকৰ মাজত 25,500 গৰাকী সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষক, তাৰে 12,000 জনে সহি নকৰিলে 47% হয়। তেনেক্ষেত্ৰত শিক্ষামন্ত্ৰীগৰাকীয়ে 2% শিক্ষকে সহি নকৰা বুলি সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰি অসমৰ ৰাইজক বিভ্ৰান্ত কিয় কৰিব বিচাৰিছে সেয়াই প্ৰশ্নৰ বিষয় বুলিও সংগঠনটোৰ নেতৃবৰ্গই কয়। শিক্ষামন্ত্ৰীগৰাকীক কৰ্তব্য আৰু দায়িত্বৰ কথা সোঁৱৰাই দি সংবাদমেলত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃবৰ্গই সংবাদমেলত কয় যে এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি তথা দায়িত্বশীল কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হিচাপে শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ নেতৃত্বাধীন বিভাগৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ অধিকাৰ আৰু মৰ্যাদা সুৰক্ষিত কৰাটো তেওঁৰ কৰ্তব্য আৰু দায়িত্ব। এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।